নলবাৰীৰ কেবিনেট বৈঠকত ৰাজকীয় খাদ্য তালিকা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী আমোলাৰ বাবে নিৰামিষ খাদ্যৰ ব্যৱস্থাৰ নিৰ্দেশনা দিয়া আছিল। তাৰ পিছতো আমিষ খাদ্য খোৱাটো বিৰক্তিদায়ক বুলি উল্লেখ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰসংগক্ৰমে পূৰ্বৰ অস্থিৰ পৰিৱেশৰ কথা উল্লেখ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীসকলকো কটাক্ষ কৰে ডক্টৰ শৰ্মাই। পৰৱৰ্তী সময়ত কোনো আয়ুক্তকে মুখ্যমন্ত্ৰী তথা মন্ত্ৰী আমোলাৰ বাবে আমিষ আহাৰৰ ব্যৱস্থা নকৰিবলৈও কঠোৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইচ্ছা কৰিলে মন্ত্ৰী আমোলাসকলে পথৰ কাষত বিলাসী ৰেষ্টুৰেণ্টত আমিষ আহাৰ গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি আমাৰ এখন কেবিনেটৰ মিটিং হৈছে। গভৰ্ণমেণ্টৰ পৰা ষ্ট্ৰিক্ট ইনষ্ট্ৰাকচন আছে যে এনি লাঞ্চ এণ্ড ডিনাৰ হেজ টু বি ভেজিটেৰিয়ান। মোৰ অফিচৰ পৰাও আছে যে চিফ মিনিষ্টাৰ উইল ইট অনলি চিম্পল ভেজিটেৰিয়ান ফুড। আপোনালোকে পাইছে চবে নেপোৱা? তাৰ পিছত যেতিয়া আপোনালোকে মোক চিকেন খুৱাব খোজে, আই ফিল ইৰিটেটেড। তাত কাৰোতো পইণ্ট নাবাঢ়ে।